নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। সো আজিৰ ভিডিঅ'টোত এছএছচি জিডি এক্সাম 2026ৰ 2 মে 2 মে তাৰিখৰ গোটেইকেইটা শিফট একেলগে লৈ আহিছো। টোটাল 50টা প্ৰশ্ন আছে ভিডিঅ'টোত। তো মেমৰি বেসড কুৱেশ্যনখিনি লৈ আহিছো আপোনালোকৰ বাবে। আৰু আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হ'বলৈ এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকৰ যিসকলে এক্সাম দি আহিছে তেওঁলোকে কুৱেশ্যনবিলাক এই চেনেলটোত হোৱাটছআপ কৰি পঠাই দিব। প্ৰথম কুৱেশ্যনটো হৈছিলে, হুইচ অফ দ্য ফলোয়িং চাইটছ ইন আছাম ইজ নট ইনক্লুডেড ইন দ্য ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ লিষ্ট। তো আছামৰ ওপৰত এইবাৰ জিডি এক্সামত ভালেকেইটা কুৱেশ্যন আহিছে। তো এই তিনিটাৰ ভিতৰত কোনটো ৱৰ্ল্ড হেৰিটেজ লিষ্টত নাই? তো কাজিৰঙাখন আমি জানো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ লিষ্টত আছে, মানাসখনো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ লিষ্টত আছে। তো এই অপশ্যন চি চাৰিষ্কাখন নাই ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ লিষ্টত। কাজিৰঙাখন কেতিয়া হেৰিটেজ লিষ্টত ইনক্লুড কৰা হৈছিলে? 1985 চনটো মনত ৰাখিব। মানাসখন কেতিয়া ইনক্লুড কৰা হৈছিলে? মানাসখনো 1985ত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে লিষ্ট কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে, চিলিকা লেক ইণ্ডিয়াছ লাৰ্জেষ্ট চল্ট ৱাটাৰ লেক ইজ চিটুৱেটেড অন হুইচ ডেল্টা? অৰ্থাৎ ভাৰতৰ সৰ্ববৃহৎ লুণীয়া পানীৰ হ্ৰদ এইটো হৈছে চিলিকা হ্ৰদ। এইটো কোনটো বদ্বীপত অৱস্থিত? এইটো মহানদী ৰিভাৰৰ অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট মেটেৰিয়েল ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট 70 ফিট টল ষ্টেচু অফ লিঅনেল মেছি মেড অফ? তো লিঅনেল মেছিৰ বিশ্বৰ সৰ্ববৃহৎ 70 ফুট ওখ প্ৰতিমূৰ্তিটো কি সামগ্ৰীৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে? তো লিঅনেল মেছি 2025 চনত ভাৰত ভ্ৰমণ কৰিছিলে। তো এতিয়া এই স্থাপন কৰা হৈছিলে এই মূৰ্তিটো। তো এইটো নিৰ্মিত হৈছে আইৰণ অৰ্থাৎ লৰে। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ইণ্ডিয়ান ষ্টেট পাছড দ্য হেড স্পীচ এণ্ড হেড ক্ৰাইম প্ৰিভেনশ্যন বিল ইন 2025? 2025 চনত এখন ৰাজ্যই এই হেড স্পীচ আৰু হেড ক্ৰাইম প্ৰিভেনশ্যন বিলটো পাছ কৰিছিলে। সেইখন হৈছে কৰ্ণাটক ৰাজ্যখন। অপশ্যন চি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে, একৰ্ডিং টু 2011 চেন্সাছ হোৱাট ইজ দ্য লিষ্ট উৰ্বানাইজড ষ্টেট ইন ইণ্ডিয়া? তো 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ আটাইতকৈ কম নগৰীকৃত ৰাজ্য কোনখন? আটাইতকৈ কম নগৰীকৃত ৰাজ্যখন হৈছে হিমাচল প্ৰদেশ। অপশ্যন ডি টো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে, দ্য লাই হাৰবা ফেষ্টিভেল ইজ প্ৰাইমেৰিলি চেলিব্ৰেটেড বাই হুইচ কমিউনিটি অফ মণিপুৰ? তো মণিপুৰত এই লাই হাৰবা উৎসৱটো পালন কৰা হয়। কোনটো কমিউনিটিয়ে পালন কৰে? এইটো মেইটেই কমিউনিটিয়ে লাই হাৰবা উৎসৱটো পালন কৰে। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ প্লেচ ৱাজ ফেমাছ ফৰ ডায়মণ্ড মাইনিং ডিউৰিং দ্য দিল্লী চুলতানেট পিৰিয়ড? তো দিল্লী চুলতানী যুগত হীৰা খননৰ বাবে কোনখন ঠাই বিখ্যাত আছিলে? তো হীৰা খননৰ বাবে বিখ্যাত থকা ঠাইখন হৈছে পান্না। অপশ্যন বি টো কাৰেক্ট হ'ব। আৰু এতিয়া মধ্যপ্ৰদেশ ৰাজ্যখনত অৱস্থিত এই ঠাইখন পান্না। নেক্সট কুৱেশ্যনটো হৈছে, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ লোকেটেড? ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ মুখ্য কাৰ্যালয়টো ক'ত আছে? ভাৰতৰ ৰাজধানী নতুন দিল্লীত অৱস্থিত এই কৃষি গৱেষণা পৰিষদৰ মুখ্য কাৰ্যালয়টো। এষ্টাব্লিছ কেতিয়া হৈছিলে? চনটো মনত ৰাখিব, 1929 1929 চনত। নেক্সট কুৱেশ্যনটো হৈছে, মাউণ্ট মাকালু দ্য ফিফ্থ হাইয়েষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড? তো বিশ্বৰ পঞ্চম সৰ্বোচ্চ পৰ্বতমালা হৈছে এই মাউণ্ট মাকালুটো। তো কোনডোখৰ সীমান্তত অৱস্থিত? কোন দুখন দেশৰ সীমান্তত? তো এই মাউণ্ট মাকালুটো আছে চাইনা আৰু নেপাল বৰ্ডাৰত। অপশ্যন বি কাৰেক্ট হ'ব। লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব, ইয়াতে ক্লিক কৰিব নাপাহৰিব। ইয়াতে ক্লিক কৰি হাইপ কৰি দিব। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ কমিউনিটি ইন ছত্তীশগড় পাৰফৰ্মছ দ্য পান্থী ডান্স টু অনৰ গুৰু খাচীদাস? গুৰু খাচীদাসক সন্মান জনাবলৈ ছত্তীশগড়ৰ এই সতনামী সম্প্ৰদায়টোৱে পান্থী নৃত্যটো পৰিৱেশন কৰে। তো এইটো অসমৰ ওপৰত কুৱেশ্যন আহিছিলে। ইন হুইচ মান্থ কঙালী বিহু কাতি বিহু চেলিব্ৰেটেড ইন আছাম? তো অসমত কঙালী বিহু বা কাতি বিহু কোন মাহত পালন কৰা হয়? ইংৰাজী মাহটো সুধিছে। তো অক্টোবৰ মাহত পালন কৰা হয় কাতি বিহুটো।
Next question to National Sports Day is celebrated on 29 August every year in memory of which legendary player? তো সকলোৱে নিশ্চয় জানো ভাৰতীয় স্পৰ্টছ ডে অৰ্থাৎ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় মেজৰ ধ্যান চান্দৰ স্মৃতিত। অপশ্যন চি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট আৰ দ্য ফ'ৰ মেইন ফেক্টৰ্ছ অফ প্ৰডাকশ্যন ইন ইকনমিক্স? মানে অৰ্থনীতিত মেইন চাৰিটা কাৰক কি কি? তো মেইন চাৰিটা কাৰক হৈছে এই চাৰিটা লেণ্ড লেবাৰ ফিজিকেল কেপিটেল হিউমেন কেপিটেল। তো হিউমেন কেপিটেলটোক এণ্টাৰপ্ৰেনাৰশ্বিপ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য টোটেল নাম্বাৰ অফ জাজেছ ইন সুপ্ৰিম কোৰ্ট আণ্ডাৰ দ্য অৰিজিনেল কনষ্টিটিউশ্যন অফ 1950? 1950 চনৰ মূল সংবিধান অনুসৰি উচ্চ ন্যায়ালয়ত মুঠ ন্যায়াধীশৰ সংখ্যা কিমান? তো মুঠ ন্যায়াধীশৰ সংখ্যা হৈছে 8জন। অপশ্যন চি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে মানৱ শৰীৰৰ কোনটো অংগত প্ৰটিন হজম হোৱা প্ৰক্ৰিয়া আৰম্ভ হয়? তো প্ৰটিন ডাইজেশ্যন ক'ত আৰম্ভ হয়? পাকস্থলীত আৰম্ভ হয়। অপশ্যন বি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে 2023 চনৰ 106তম সংবিধান সংশোধন আইনখন তলৰ কোনটোৰ সৈতে জড়িত? 106th Constitutional Amendment Act 2023 এইখন হৈছে ওমেন্স ৰিজাৰ্ভেশ্যন। অপশ্যন চি কাৰেক্ট হ'ব। ভেৰি ইম্পৰ্টেণ্ট সকলো এক্সামৰ বাবে এই কুৱেশ্যনটো। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফেষ্টিভেল অফ বৈশাখী is celebrated to commemorate the founding of খালসা পান্থ in which year? তো খালসা পান্থ প্ৰতিষ্ঠা হোৱাৰ স্মৃতিত বৈশাখী উৎসৱ পালন কোন বছৰত আৰম্ভ হৈছিলে? 1699ত। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচনৰ সৈতে জড়িত? তো প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচনৰ সৈতে জড়িত হোৱা আৰ্টিকেলটো হৈছে 326 আৰ্টিকেল অনুচ্ছেদ 326। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডিষ্ট্ৰিক্ট ইন অৰুণাচল প্ৰদেশ হেজ বিন ডিক্লেয়াৰ্ড এজ ইণ্ডিয়াছ ফাৰ্ষ্ট বায়'ডাইভাৰ্চিটি এণ্ড বায়'হেপী ডিষ্ট্ৰিক্ট? তো অৰুণাচল প্ৰদেশৰ কোনখন জিলাক ভাৰতৰ প্ৰথমখন জৈৱ বৈচিত্ৰ্য আৰু জৈৱ প্ৰসন্ন জিলা হিচাপে ঘোষণা কৰা হৈছে? তো সেইখন হৈছে কেইপানীয়ৰ। অপশ্যন ডি এই জিলাখনক জৈৱ বৈচিত্ৰ্য আৰু জৈৱ প্ৰসন্ন জিলা হিচাপে ঘোষণা কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৱাজ দ্য ফাৰ্ষ্ট ইনষ্টিটিউট ইন ইণ্ডিয়া টু ডেভেলপ দ্য ৰেয়াৰ এণ্টি ডপিং ৰেফাৰেন্স মেটেৰিয়েল LTM? এইটো হৈছে অপশ্যন এ নেশ্যনেল ডপ টেষ্টিং লেবৰেটৰী NDTL। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য চিফ গেষ্ট অফ ইণ্ডিয়াছ 77th ৰিপাব্লিক ডে চেলিব্ৰেশ্যন 2026? তো এইটো আমি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত ডিছকাছ কৰিছিলোঁৱে। এণ্টনিঅ' কষ্টা আৰু উৰ্চুলা ফন ডাৰ লেইন আছিলে ভাৰতৰ 77তম গণতন্ত্ৰ দিৱসৰ মুখ্য অতিথি। আৰু এওঁলোক দুজন হৈছে ইউৰোপীয় পৰিষদৰ সভাপতি আৰু এজন হৈছে ইউৰোপীয় আয়োগৰ সভাপতি। নেক্সট কুৱেশ্যনটো হৈছে চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত ৰাজ্যসমূহলৈ কেন্দ্ৰীয় সাহায্য আবণ্টনৰ বাবে কোনখন সমিতিয়ে সূত্ৰ প্ৰদান কৰিছিলে? তো 5 year প্লেনৰ ওপৰত প্ৰতিটো চিফ্টতে প্ৰায় কুৱেশ্যন উঠিছে। তো এই কমিটিখন আছিলে গাডগিল কমিটি। অপশ্যন বি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে নাটি ডান্স ইজ ফেমাছ ফ'ক ডান্স অফ হুইচ ইণ্ডিয়ান ষ্টেট? তো নাটি ডান্সৰ ওপৰতো আগৰ চিফ্টত কুৱেশ্যন সুধিছিলে। নাটি ডান্সটো হৈছে হিমাচল প্ৰদেশৰ এটা প্ৰসিদ্ধ লোকনৃত্য। নেক্সট কুৱেশ্যনটো হৈছে 2028 চনত ৰাজা ৰামমোহন ৰায়ে কোনটো আৰ্থ সামাজিক সংস্কাৰ আন্দোলন প্ৰতিষ্ঠা কৰিছিলে? তো ছ'চিঅ' ৰিলিজিয়াছ ৰিফৰ্ম মুভমেণ্ট সেইটো হৈছে ব্ৰাহ্ম সমাজ। অপশ্যন এ যিটো 1828 চনত ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে মানৱ শৰীৰত ৰোগ সৃষ্টি কৰা বেক্টেৰিয়া আৰু ভাইৰাছৰ দৰে অণুজীৱবোৰক কি বুলি কোৱা হয়? তো এইবিলাকক কোৱা হয় পেথোজেন্স বুলি। অপশ্যন বি কাৰেক্ট হ'ব যিবোৰে বেক্টেৰিয়া আৰু ভাইৰাছৰ দৰে অণুজীৱবোৰ সৃষ্টি কৰে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য pH ভেলু অফ এলকালাইন সলিউশ্যন? এলকালাইন সলিউশ্যন মানে হৈছে ক্ষাৰকীয় দ্ৰৱ। তো ক্ষাৰকীয় দ্ৰৱৰ pHৰ মান হয় 7 কৰি
বেছি, তো more than 7 হ'ব শুদ্ধ উত্তৰ। আমলিকবিলাকৰ 7তকৈ কম হয়, আৰু 7 হৈছে নিউট্ৰেল। Next question টো হৈছে how many total amendments have been made to the Indian Constitution Bill till 2026? তো 2026 চনলৈকে অৰ্থাৎ এতিয়ালৈকে ভাৰতৰ সংবিধানত মুঠ কিমানটা সংশোধনী কৰা হৈছে? তো মুঠ টোটেল 106টা সংশোধনী কৰা হৈছে। লাষ্ট কেতিয়া কৰিছিলে? 2023 চনত লাষ্ট এই 106 নং সংশোধনটো কৰা হৈছিলে। Next question টো হৈছে which article of Indian Constitution is related to reservation of seats for SC and ST in Lok Sabha? Important question হয় এইটো। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে লোকসভাত অনুসূচিত জাতি আৰু জনজাতিৰ বাবে আসন সংৰক্ষণ? Article 330 অনুচ্ছেদ 330। Next question টো হৈছে the Khore Modni folk dance is performed in which state to celebrate the victory of Maratha warriors? তো মাৰাঠা যুদ্ধসকলৰ বিজয় উদযাপন কৰিবলৈ কোনখন ৰাজ্যত খৰে মদনী লোকনৃত্য পৰিৱেশন কৰা হয়? তো গোৱা ৰাজ্যখনত এই লোকনৃত্যটো পৰিৱেশন কৰা হয়। Next question টো হৈছে famous mystic poet and musician Lalon Fakir is associated with which folk music tradition? তো এই লালন ফকিৰ কোনটো লোকসংগীত পৰম্পৰাৰ সৈতে জড়িত? বাউল এই লোকসংগীত পৰম্পৰাৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো হৈছে NIRF ৰেংকিং 2025ৰ অধীনত প্ৰথমবাৰৰ বাবে কোনটো নতুন শ্ৰেণী প্ৰৱৰ্তন কৰা হৈছিলে? তো সেইটো হৈছে সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ। অপশ্যন বি টো কাৰেক্ট হ'ব, SDG বহনক্ষম উন্নয়ন লক্ষ্য। নেক্সট কুৱেশ্যনটো হৈছে 2025 চনত নাইটহুড সন্মান লাভ কৰা জেমছ এণ্ডাৰছনে কোন বছৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিলে? তো কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাকত আমি ডিছকাছ কৰিছিলোঁ নাইটহুড উপাধিটো লাভ কৰিছিলে জেমছ এণ্ডাৰছনে। কোন চনত লাভ কৰিছিলে? 2024 চনত। 2025 চনত তেখেতে এই নাইটহুড উপাধিটো লাভ কৰিছিলে আৰু 2024 চনত তেখেতে ৰিটায়াৰ হৈছিলে। তেখেত হৈছে ইংলেণ্ডৰ খেলুৱৈ। নেক্সট কুৱেশ্যনটো হৈছে জাগৈ এণ্ড থাবল চংবা কোনখন ৰাজ্যৰ প্ৰধান পৰম্পৰাগত নৃত্য? তো জাগৈ আৰু থাবল চংবা এইটো হৈছে মণিপুৰ ৰাজ্যখনৰ নৃত্য। নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় আয়ৰ গণনাত বজাৰ মূল্য আৰু কাৰক ব্যয়ৰ মাজৰ পাৰ্থক্যক কি বুলি কোৱা হয়? মাৰ্কেট প্ৰাইচ আৰু ফেক্টৰ কষ্টৰ ডিফাৰেন্সটোক কোৱা হয় নেট ইনডাইৰেক্ট টেক্স বুলি, অৰ্থাৎ শুদ্ধ অপ্ৰত্যক্ষ কৰ। নেক্সট কুৱেশ্যনটো হৈছে which of the following Indian state does not share a border with Nepal? নেপালৰ সৈতে তলৰ কোনখন ৰাজ্যই সীমা ভাগ নকৰে? উত্তৰ প্ৰদেশে কৰে, বিহাৰ কৰে, উত্তৰাখণ্ড কৰে, ত্ৰিপুৰা ৰাজ্যখনে নেপালৰ সৈতে সীমা ভাগ নকৰে। টোটেল 5খন ৰাজ্যই নেপালৰ সৈতে সীমা ভাগ কৰে, উত্তৰ প্ৰদেশ, বিহাৰ, উত্তৰাখণ্ড, আনখন হৈছে ছিকিম আৰু এখন হৈছে ৱেষ্ট বেংগল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ বৰ্ণনা কৰিছে? তো একেবাৰে সহজ প্ৰশ্ন। তো নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ বৰ্ণনা কৰা আৰ্টিকেলটো হৈছে 51A 51A নং অনুচ্ছেদ আৰু এইটো 42 নং সংশোধনীটোৰ দ্বাৰা 1976 চনত এড কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু কল্ড দ্য ৰিভল্ট অফ 1857 দ্য প্লেণ্ট ৱাৰ অফ নেশ্যনেল ইণ্ডিপেণ্ডেন্স? 1857 চনৰ বিদ্ৰোহক ৰাষ্ট্ৰীয় স্বাধীনতাৰ সুপৰিকল্পনীয় যুদ্ধ বুলি কৈছিলে VD সাভাৰকাৰে। নেক্সট কুৱেশ্যনটো হৈছে প্ৰধানকৈ কোনটো শতিকাত জৈন আৰু বৌদ্ধ ধৰ্মৰ উত্থান ঘটিছিলে? জৈনিজম আৰু বুদ্ধিজম 6th century BC অৰ্থাৎ খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত। নেক্সট কুৱেশ্যনটো হৈছে দুটা পিণ্ডৰ মাজৰ মাধ্যাকৰ্ষণিক বল তলৰ কোনটোৰ ওপৰত নিৰ্ভৰ কৰে? নিৰ্ভৰ নকৰে সুধিছে। তো সিহঁতৰ ভৰৰ পূৰণফলৰ ওপৰত নিৰ্ভৰ কৰে, সিহঁতৰ মাজৰ দূৰত্বৰ ওপৰতো নিৰ্ভৰ কৰে আৰু মাধ্যাকৰ্ষণিক ধ্ৰুৱকৰ ওপৰতো নিৰ্ভৰ কৰে। নিৰ্ভৰ নকৰাটো হৈছে অপশ্যন ডি ছাম অফ দেয়াৰ মাছ, সিহঁতৰ ভৰৰ যোগফলৰ ওপৰত নিৰ্ভৰ নকৰে।
নেক্সট কুৱেশ্যনটো হৈছে চলিয়া কোনখন ৰাজ্যৰ বিখ্যাত সমৰ কলা আৰু তৰোৱাল নৃত্য? চলিয়াটো হৈছে উত্তৰাখণ্ড ৰাজ্যখনৰ এটা তৰোৱাল নৃত্য। নেক্সট কুৱেশ্যনটো হৈছে মোহিনীঅট্টম দক্ষিণ ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে জড়িত? তো মোহিনীঅট্টমটো হৈছে এটা ক্লাছিকেল ডান্স। তো এইখন হৈছে কেৰালা ৰাজ্যখনৰ এটা নৃত্য। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধান অনুসৰি ৩৬৮ নং অনুচ্ছেদে কোনটো প্ৰক্ৰিয়াৰ লগত জড়িত? ৩৬৮ নং অনুচ্ছেদটো হৈছে কনষ্টিটিউচনেল এমেণ্ডমেণ্ট প্ৰচেছ, সংবিধান সংশোধন প্ৰক্ৰিয়াৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো হৈছে চাটনামী সম্প্ৰদায়ৰ আধ্যাত্মিক নেতা কোন আছিল যাৰ সন্মানত এই পন্থী নৃত্যটো পৰিৱেশন কৰা হয়? তো পন্থী নৃত্যটোৰ ওপৰত ইয়াৰ আগতে আমি পঢ়িলোৱে। তো এইটো গুৰু ঘাসীদাসৰ লগত জড়িত। নেক্সট কুৱেশ্যনটো হৈছে থাবল চং বা নৃত্য প্ৰধানকৈ কোনটো উৎসৱৰ সময়ত পৰিৱেশন কৰা হয়? তো এই থাবল চং বা নৃত্যটো মেইনলি মণিপুৰ ৰাজ্যখনত পৰিৱেশন কৰা হয় আৰু এইটো কোনটো ফেষ্টিভেল কোনটো উৎসৱৰ সময়ত পৰিৱেশন কৰা হয়? ইয়াওছাং এই উৎসৱটোৰ সময়ত। নেক্সট কুৱেশ্যনটো হৈছে আয়াৰ ইজ এ হাই ইল্ডিং ভেৰাইটি অফ হুইচ ক্ৰপ? তো এই আয়াৰটো এটা কোন শস্যৰ উচ্চ উৎপাদনশীল প্ৰজাতি? তো আয়াৰটো হৈছে ৰাইচ অৰ্থাৎ ধানৰ এটা উচ্চ উৎপাদনশীল প্ৰজাতি। আয়াৰ-8 বুলি কোৱা হয় আৰু এইটো কোনে ডেভেলপ কৰিছিলে? ইণ্টাৰনেশ্যনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউচনে 1966 চনত এইটো ডেভেলপ কৰিছিলে আৰু এইটোক মিৰাকেল ৰাইচ বুলিও কোৱা হয়। আয়াৰ-8টোক। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ কাউণ্ট্ৰি ইজ দ্য মাকালু বাৰুণ নেশ্যনেল পাৰ্ক লোকেটেড? তো মাকালু বাৰুণ ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত? নেপাল দেশত অৱস্থিত। অপশ্যন ডি টো কাৰেক্ট হ'ব। নেপালত অৱস্থিত এই মাকালু বাৰুণ নামৰ ৰাষ্ট্ৰীয় উদ্যানখন। নেক্সট কুৱেশ্যনটো হৈছে হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ নেশ্যনেল মাখানা বৰ্ড বিন এষ্টাব্লিছড? তো মাখানা বৰ্ডৰ মুখ্য কাৰ্যালয় স্থাপন কৰা হৈছিলে বিহাৰৰ পূৰ্ণিয়াত। অপশ্যন ডি কাৰেক্ট হ'ব। তো এই কুৱেশ্যনটো আহিছিলে হোৱাট ইজ দ্য ভেলু অফ নিউট্ৰেল সলিউশ্যন অন pH স্কেল? তো এইটো অলপ আগতে ক'লোৱে। এই চাৰিটাৰ এনচাৰ কি হয় আপোনালোকে কমেণ্টত জনাব। আৰু শেষৰ হোমৱৰ্কৰ কুৱেশ্যনটো হৈছে একৰ্ডিং টু 2011 চেনচাছ 2011 চনৰ লোকপিয়ল অনুসৰি বিহাৰৰ উৰ্বান পপুলেশ্যন পাৰ্চেণ্টেজ অৰ্থাৎ বিহাৰৰ নগৰীয়া জনসংখ্যাৰ শতাংশ কিমান আছিলে? এই চাৰিটাৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। চ' ইয়াৰ লগতে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেট দুখন ল'ব বিচাৰে, এইখন হৈছে আছাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন আৰু এইখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন। তো গোটেই মেলি আপোনালোকে 2000ৰো অধিক কাৰেণ্ট এফেয়াৰ্ছৰ MCQ পাব এই বুকলেট দুখনত। যদি এই বুকলেট দুখন বাই কৰিব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰিব পাৰে। তাতে আপোনালোকে 50 টকা মাত্ৰ পে' কৰি এই বুকলেটখন ল'ব পাৰে। আজিলৈ ইমানেই। ধন্যবাদ।